12ৰ বা 12ৰ পিছত বা গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কাৰণে আপুনি এটা চিম্পল ৰুটিন আমাক কৈ দিয়ক যে যিটো ফ'ল' কৰিলে তেওঁলোকৰ যিটো ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক শিক্ষাতো প্ৰভাৱ নপৰিব তাৰ সমান্তৰালভাৱে তেওঁলোকে চিভিল ছাৰ্ভিচেছৰ বাবেও প্ৰিপেৰেশ্যন কৰি যাব পাৰিব অথবা অন্যান্য যিবিলাক চৰকাৰী পৰীক্ষা আছে বা নেশ্যনেল লেভেলৰ হওক ষ্টেট লেভেলৰ হওক তেনেকুৱা ধৰণৰ আপুনি এখন ৰুটিন কৈ দিয়ক ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে ৰুটিন বুলি ক'লে মই ক'ম যে আধা ঘণ্টা হয় বা 20 মিনিট যদি এটা এনচাৰো তেওঁলোকে লিখে হয় আৰু সেইটো এনচাৰ মুখস্থ কৰিবলৈ চেষ্টা কৰে আৰু 2-3টামান MCQ যদি ৰেগুলাৰ বেচিছত কৰে মোৰ দেন ইনাফ হ'ব হয় কাৰণ কি তেওঁলোকে আমি যেতিয়া এতিয়া গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত আমি এক্সপেৰিয়েন্সবিলাক হেণ্ডেল কৰোঁ তেওঁলোকে সেই 6000-7000 আনচাৰ্ছ 2-3 মাহত পঢ়িব লাগে মুখস্থ কৰিব লাগে এতিয়া ভাবকচোন 6000-7000 আনচাৰ্ছ আছে কুৱেশ্যনছ আছে লিখা কুৱেশ্যনছটোতে 1000 মান আছে MCQ 6000 মান আছে এইকেইটা মেট্ৰিকৰ পিছৰ পৰা 5 বছৰ কৰিলে মানে 300 ডেজকে ধৰিছোঁ 5 বছৰত হৈ গ'ল আপোনাৰ 1500 দিন 1500 দিনত যদি এটা এনচাৰকেও লিখে ডেইলি এটা এনচাৰ মুখস্থও কৰে গ্ৰেজুৱেশ্যনলৈকে ৰেডি হৈ যাব